4500 আকৌ দিছে আইফোন 6s মোটো এন্ড্রয়েড ফোন হয় only 2000 উপরে আইফোন 7 স্টার্টিং 7000 আইফোন 8 স্টার্টিং প্রাইস 8500 আইফোন এসি 2020 মডেল 9000 উপরে স্টার্টিং XR only 15000 আইফোন এসি হোয়াইট 5G ফোন স্টার্টিং প্রাইস 17000 আইফোন 11 21500 মিনি 21500 পাই যাব আইফোন 12 only 26500 এর প্রাইস 11 প্রো ম্যাক্স 11500 তো আপনি C2 লাইট 12500 এর পরা নট সিই স্টার স্যামসাং A14 আমার স্টার্টিং প্রাইস হয় 8500 থার্ড প্রাইস 441 সেকেন্ড প্রাইস টু আল্ট্রা ওয়াচ 428 আইফোন 6s ওয়েলকাম টু সনিকা ডিজিটেল নতুন ষ্টকৰ সৈতে নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আহক আগতে আমাৰ ষ্টকসমূহ দেখা লৈছো আপোনালোকে বৰপেটাৰ পৰা আহক বা আপোনালোকে বকৰ পৰা আহক বা ছয়গাঁৱৰ পৰা আহক বা আপোনালোকে খানাপাৰাৰ পৰা আহক ফাৰ্ষ্ট আগতে এইটো ব্ৰিজ পাব এইটো জালুকবাৰী ৰেলৱে ব্ৰিজ হয় এইটো ব্ৰিজ ক্ৰছ কৰি পেলাই আপোনালোকে যদি মালিগাঁও পিনে যদি যায় মালিগাঁও পিনে গ'লে আপোনালোকে ফাৰ্ষ্ট ৰেলৱে ব্ৰিজ পাব ৰেলৱে ব্ৰিজটো নাপাওঁতে লেফট সাইডে চাব সৈনিকা ডিজিটেল হাব আৰু সৈনিকা ৰেষ্টুৰেণ্ট একেলগে আছে গতিকে আহক আমি ভিতৰলৈ আগুৱাই যাওঁ সৈনিকা ডিজিটেল হাব নিউ এণ্ড ছেকেণ্ড হেণ্ড মোবাইল ষ্ট'ৰ এইখনে হয় আমাৰ শ্বপ লাষ্ট ভিডিঅ'ত আমি যেনেদৰে কৈছিলো যে লাষ্ট ভিডিঅ'ৰ পৰা আজিৰ ভিডিঅ'লৈকে 50 জন কাস্টমাৰে মানে স্টাৰ্টিং টু লাষ্ট লৈকে 50 জন যিকেইটা কাস্টমাৰ থাকিব তাৰে ভিতৰত গিভৱে থাকিব গিভৱেটো আছিলে আমাৰ আল্ট্ৰা ওৱাচ দুটা আৰু আইফোন এসি বুলি কৈছিলো কিন্তু এসি নহয় আইফোন 6s দিম গতিকে আইফোন 6s আৰু আল্ট্ৰা ওৱাচ দুটা আপোনালোকে গিভৱে পাব আমাৰ গিভৱে প্ৰচেছটো হৈছে যি ফাৰ্ষ্ট কাস্টমাৰ 50 জনে আমাৰ পৰা মোবাইল বাই কৰিছিলে সিহঁতৰ যিবোৰ বিল আছিলে বিলৰ লাষ্ট 3 ডিজিট নাম্বাৰ যিবোৰ আছিলে সেইটো আমি টোকেন বনাই লৈছো গতিকে আপোনালোকে ভিডিওটো চাই থাকক আমি গিভৱে প্ৰসেসটো স্টাৰ্ট কৰো আমাৰ প্ৰাইসবোৰ হৈছে থাৰ্ড প্ৰাইস আল্ট্ৰা ওয়াচ হোয়াইট কালার আৰু আপোনাৰ সেকেন্ড প্ৰাইস হৈছে আল্ট্ৰা ওয়াচ ব্ল্যাক আৰু ফার্স্ট প্ৰাইসটো হৈছে আইফোন 6s तो गाइस तो चलिए अभी स्टार्ट करते हैं गेम तो किसके किस्मत में क्या है अभी हम लोग को पता चलेगा तो आर यू गाइस एक्साइटेड मैं तो बहुत हूँ अभी हम उठाएंगे थर्ड प्राइस तो चलिए देखते हैं किसके नाम आता है क्या तो आइए 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 क्या है किसके नाम पे है जूम कीजिए पहले आप लोगों को ही दिखाया है उसके बाद मैं देखूंगी नंबर कितना है इस बार नाम नहीं है इस बार नंबर है 440 এবাৰ নাম না এবাৰ নাম্বাৰ আছে 440 গতিকে আপোনালোকৰ যদি বিল নাম্বাৰ আছিল লাষ্ট 3 ডিজিট 440 নাম্বাৰ যাৰ আছে হেতু হৈছে আমাৰ थर्ड प्राइस तो चलिए ये 440 जिसका बिल नंबर का लास्ट डिजिट 440 है उनको मिल गया है ये थर्ड प्राइस अल्ट्रा वॉच वाइट तो चलिए अभी तो थर्ड वन सिलेक्ट हो ही गया है और लास्ट में हम आप लोगों को वो कस्टमर का नाम एंड पता सब कुछ बताएंगे पहले ये वाला प्रोसेस कर लेते हैं तो चलिए अभी सेकंड में आते हैं किसको मिलेगा ये सेकंड का ब्लैक अल्ट्रा वॉच तो आइए अभी मैंने उठा लिया अभी ये उठाएंगे 41 ओ মানে 431 আপোনালোকৰ লাষ্ট 3 ডিজিট বিল নাম্বাৰ হয় सेकंड प्राइस है সেকেন্ড প্ৰাইস টু আল্ট্ৰা ওয়াচ ব্ল্যাক আছিলে हाँ तो ये सेकंड प्राइस भी मिल गया है जिनका बिल का लास्ट 3 डिजिट 431 है उनको मिल गया है ये ब्लैक अल्ट्रा वॉच गाइस वेट कीजिए अभी मैं नाम एंड पता आप लोगों को पता चल जाएगा थोड़े ही देर तो सेकंड एंड थर्ड हो गया है अभी इंतजार है फर्स्ट प्राइस का गाइस तो अभी ये जो फर्स्ट प्राइस है वो उठाएंगे खुद सैनिका डिजिटल हब के ओनर तो सेकंड एंड थर्ड हो गया है तो आइए अभी जानते हैं फर्स्ट प्राइस किनको मिला है आपका आईफोन 6s अभी ये क्या हुआ खोलने का नाम ही नहीं ले रहा है तो चलिए खुल गया इस बार सब मतलब ऐसे उठाया था मैंने इनको उठाइছিলে इतना न कोई ना हो ढाली पे ओलाम ढाल के निकालूंगा एक पीस ओनली इसमें पहले हमने देखेंगे पहले आप लोग देख लीजिए किमान আছে 428 গতিকে আপোনালোকৰ বিল নাম্বাৰ লাষ্ট যেটো আছে 428 आप लोगों का जो भी बिल नंबर है लास्ट का 4
28 है, वो बिल नंबर के अगेंस्ट में आप लोगों का नाम अभी पता चल जाएगा। बाकी ये मिला है आईफोन 6s, इनको मिला है आईफोन 6s। देख लीजिए, आईएमआई नंबर जूम कर लीजिए, ये डिवाइस आपको मिलेगा। এইটোৱে পাব আপোনালোকে, আইএমআই নাম্বাৰটো নোট কৰি ল'ব। तो गाइस चलिए आईफोन 6s मिल गया है, जिनका लास्ट डिजिट है 428, जिनका लास्ट डिजिट 420 है, 428 है। हम लोग आपको नाम और पता बोल रहे हैं, उससे पहले देख लीजिए ये आईफोन 6s आईएमआई नंबर भी एक बार चेकआउट कर लीजिए और लेके जाइए आईफोन 6s एकदम अपने साथ। আমাৰ থাৰ্ড প্ৰাইজৰ উইনাৰজন হৈছে নৱজিত ঠাকুৰীয়া, তেওঁৰ বিল নাম্বাৰ হৈছে 440, ইয়াতে চাব 440। তেওঁ লৈছিলে আমাৰ পৰা আইফোন 12। গতিকে আপুনি দেৰি নকৰি সোনকালে আহক আৰু আপোনাৰ আল্ট্ৰা ওয়াচ গিফটখন লৈ যাওক। নেক্সট আমাৰ সেকেন্ড প্ৰাইজটো আছিলে আল্ট্ৰা ওয়াচ ব্লেক, মানে এইখন পাইছে সুব্ৰত বড়ো, বিল নাম্বাৰ 431, ইয়াতে চাইছে 431। এইটো সেকেন্ড প্ৰাইজ হয়। আপুনি হৈছে কাৰ্বি আংলঙৰ, গতিকে আপুনি যিমান পাৰে সোনকালে আহক আৰু আমাৰ পৰা এই প্ৰাইজটো আপুনি লৈ যাওক। নেক্সট ফাৰ্ষ্ট প্ৰাইজ, যেটো লাষ্টতে উঠাইছিলো, ফাৰ্ষ্ট প্ৰাইজ হয়, ফাৰ্ষ্ট প্ৰাইজ আইফোন 6s, যেটো বিল নাম্বাৰ হৈছে 428। ইয়াতে চাওক 428, এইটো আপোনাৰে বিল হয় 428। আপুনি লৈছিলে OnePlus C2 Lite, আৰু OnePlus C2 Lite আপোনাৰ নামটো আছিলে ফৰিদুল আহমেদ, বালিকুৰি বৰপেটা। গতিকে 6s টো আছিলে এইটো আপোনাৰ কাৰণে ৰখা হৈছে। আইএমআই নাম্বাৰটো নোট কৰি ল'ব। আপোনাৰ যেটো টাইম লিমিট আছিলে, আপোনালোকৰ সবৰে টাইম লিমিট আছিলে 5 আগষ্ট লৈকে, গতিকে আপোনালোকে 5 আগষ্টৰ ভিতৰত আহি পেলাই আপোনালোকৰ প্ৰাইজটো লৈ যাব। কিন্তু ইন কেস যদি কেতিয়াবা আহিব নোৱাৰে, আপোনালোকে 5 আগষ্টৰ ভিতৰত মোক ইনফৰ্ম কৰিব আৰু আপোনালোকৰ গিফটটো লৈ যাব। গতিকে আপোনালোকে ইমান সময় গিভে প্ৰসেসবোৰ চালে, কিমান দামত কি কিনিলে কেনেকুৱা গিভে পোৱা যায়। গতিকে আজি আমি নতুন ষ্টকৰ সৈতে আৰু নতুন অফাৰৰ লগত ভিডিওটো ষ্টাৰ্ট কৰি গৈছো। গতিকে আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকক। আজি আমি আকৌ সেই আইফোনৰ সৈতে ষ্টাৰ্ট কৰিম। আইফোন 6s এবাৰ কিমানত দিবা কোৱা? আইফোন 6s তুমি কোৱা। লাষ্ট টাইম তুমি 4500 আকৌ দিছে আইফোন 6s। চাই লওক, 2 পিস আছে, 2 পিস দিবা, 2 পিস আইফোন 6s আপোনালোকৰ অফাৰৰ কাৰণে ৰাখিছো। আপোনালোকে সোনকালে আহক আৰু 6s 2 পিস মানে 4500 কে লৈ যাব। নেক্সট এই 2 পিস শেষ হোৱাৰ লগে লগে যিবোৰ আইফোন 6s ষ্টাৰ্ট হ'ব, ইয়াতে আছে চাওক, ইমানবোৰ দেখুৱা সম্ভৱ নহয়। আইফোন 6s বহুত আছে, ইয়াতে 5.5 পৰা ষ্টাৰ্ট হ'ব। আৰু আপোনাৰ ইন্টাৰনেল হাৰ্ড ডিস্ক মানে মেমৰি বাঢ়ি গৈ থাকিব, যেনেকুৱা নেকি 32GB 64GB তেনেকুৱাকে আপোনাৰ 300-500 কে বাঢ়ি গৈ থাকিব কন্ডিশন ওয়াইজ। মানে 2 পিস শেষ হোৱাৰ পিছতে 5.5 পৰা ষ্টাৰ্ট হ'ব। নেক্সট আছে আমাৰ আইফোন 7। আইফোন 7 লাষ্ট বাৰ আমি দিছিলো 7000, এবাৰ কিমান? জব আমি যেটো ৰেটতে দিছিলো, এবাৰ আমি হেটো ৰেটতে দিম, 7000 দিম। মানে এইবাৰ সেই 7000 দিছে, আৰু 7000 যিবোৰ ষ্টক আছিলে গোটেই শেষ হৈ গৈছিলে, আৰু নতুন কে ষ্টক আহিছে 4 পিস নহয় 5 পিস আছে আপোনালোকৰ। স্টাৰ্টিং 7000 হয়, কন্ডিশন বেसिस ৰেট বেলেগ কিজানি 7000 কে কমও পাব পাৰে। গতিকে আপোনালোকে দেৰি নকৰি সোনকালে আহক। নেক্সট আমি দেখুৱাম ডাঙৰ মডেলবোৰ, অলপ দেৰিকে দেখুৱাইছো, সৰু মডেল দেখুৱাই লৈছো। আইফোন 8 এইবাৰ তোমাক নকওঁ আৰু এইবাৰ ময়ো কম। আইফোন 8 এইবাৰ আপোনালোকক 8500 পৰা ষ্টাৰ্ট কৰিছো। আগে পিছে আমি কিমানত দিছো সেইটো বাদ দিয়ক, এইবাৰ ষ্টাৰ্টিং প্ৰাইস 8500। গতিকে বেছি পিস নাই, অনলি 3 পিস আছে, সোনকালে আহক আৰু লৈ যাওক। নেক্সট আমি দেখুৱাম আইফোন SE। আইফোন SE 2020 মডেল, চাওক কিমান পিস, চাওক 5 পিস, একেবাৰে নিউ মডেল হৈ আছে, একেবাৰে নিউ মডেল। অনলি 9000 কে স্টার্টিং হয়। আইফোন SE 2020 মডেল 9000 এর পৰা স্টার্টিং। কন্ডিশন ওয়াইজ রেট বেলেগ থাকিব, মনত ৰাখিব সদায়, কন্ডিশন ওয়াইজ রেটটো বেলেগ থাকিব। নেক্সট আছে আইফোন SE হোয়াইট কালার, একেবারে নিউ হৈ আছে, একেবারে নিউ আছে, থার্ড জেনারেশন হয়। টু টোন চাওক, এবাৰ দেখুৱাই দিছো, টু টোন ওকে আছে, ব্যাটারি হেলথ সব ওকে আছে, 86% ব্যাটারি হেলথ, 5G ফোন, স্টার্টিং প্রাইস 17000। চাই লব, লগত আপোনাৰ ডাটা কেবল ফ্রি থাকিব। নেক্সট আহিব XR, অনলি 15000, 64GB ইন্টারনাল হার্ড ডিস্কৰ সৈতে। নেক্সট আহিব আপোনাৰ আইফোন 11 21500। আইফোন 11 ৰেড পাৰৰ সৈতে 21500। নেক্সট আছে আপোনাৰ 12 মিনি, এইটো 21500, যেহেতু গৈছে 21500 পাই যাব। নেক্সট দিম আমি আইফোন 12 অনলি 28000 ত আইফোন 12 128GB। গতিকে দেৰি নকৰি সোনকালে আহক আৰু লৈ যাওক। নেক্সট আৰু এটা আছে, আপোনালোকে কৈ থাকে যে 3টা কেমেৰা লাগে, গতিকে 3টা কেমেৰা আকৌ আনিছো, সোনকালে আহক আৰু লৈ যাওক। এক পিছে আছে, টুটন চাব, টুটন দেখুৱাই দিছো, টুটন ওকে আছে, চাওক ব্যাটারি হেলথ 90 ৰ পৰা 100% এর ভিতৰত থাকে। গতিকে দেৰি নকৰি সোনকালে আহক। ৰেটটো কোৱা নাই, ৰেটটো কৈ আছো 26500 ৰ পৰা স্টার্ট। এইটো এক পিছে আছে, সোনকালে আহক। 11 Pro Max, যিমান পাৰে সোনকালে আহক। এটা আমি OnePlus ত যাম। OnePlus C2 Lite ব্ল্যাক যেটো আছিলে আমি যোৱাবাৰ দিছিলো 11500।
এইটো সেম 11500 তে আপুনি C2 লাইট পাই যাব নেক্সট আছিল এইটো ব্লু কালাৰটো আছিল 6128 এইটো আছিল আপোনালোকৰ 12000 এইটো 12000 তে পাব লাষ্ট টাইম ভিডিওত C2 লাইট বহুত আছিল এবাৰ চাক অনলি 2 পিস আছে ষ্টক নাই গতিকে সোনকালে আহক আৰু লৈ যাওক এই দুটা নতুনকে আনিছো যেনে তেনে আনিছো মিলাই ৰাখিছো নেক্সট আছে OnePlus CE OnePlus Nord CE চাই লব only 12500 ৰ পৰা Nord CE starting price হয় গতিকে 8 to 128 আপোনালোকে দেৰি নকৰি সোনকালে আহক OnePlus Nord আপোনাৰ 12GB 12256 only 13000 ৰ পৰা starting চাই লব আৰু সোনকালে আহিব আৰু লৈ যাব নেক্সট আছে OnePlus Nord CE এইটো যেটো 13 কৈছো এইটো 13 তে দি দিম দেৰি নকৰো সোনকালে দি দিম সোনকালে আহক গতিকে মই যেহেতু দেৰি নকৰো আপোনালোকে সোনকালে আহক আৰু সোনকালে লৈ যাওক এইটো 13 তে পাব নেক্সট আছে OnePlus Nord CE2 এইটো 14000 ত পাব only 14000 ত OnePlus Nord CE2 নেক্সট আছে OnePlus Nord 14 ৰ পৰা starting price হয় ইয়াতে 12256 আছে নেক্সট আমি দাম 5G ফোন আৰু বেলেগ দেখুৱাম 5G ফোন ইফালে দাম ইফালে দেখুৱাই দিয়া Samsung Samsung A14 আমাৰ starting price হয় 8500 Samsung A14 RAM wise rate বেলেগ বেলেগ থাকিব এটো 4GB RAM হয় 8500 6GB RAM 10000 8GB RAM 12000 গতিকে ভুল না যাব সোনকালে আৰু লৈ যাওক বেছি ষ্টক নাই নতুনকে ওলাইছে সোনকালে ল'ব নেক্সট আছে Poco M3 Pro এইটো আপোনালোকক 8500 ৰ পৰা starting হয় starting 4GB next 6GB 8GB এনেকুৱাকে ৰেট পাৰি থাকিব starting আপোনাৰ 8500 মানে 5G starting আমাৰ ভিডিওত 8500 next আছে Hello Moto G51 আৰু G82 only 10000 আমাৰ ইয়াতে কিমান দিয়া আছে 12513 মানে only 10 ত পাব গতিকে দেৰি নকৰি সোনকালে আহক নেক্সট আমি 4G যাম 4G ফোন ইমান দেখুৱা সম্ভৱ নহয় কিয়নো আমাৰ নতুন ষ্টক বহুত আহি থাকে আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰিনত আমি কেনেকৈ পারচেজ কৰো আৰু কেনেকৈ খোলা হয় দেখা পাই আছে গতিকে ইমান দেখুৱা সম্ভৱ নহয় আৰু ইফালে চাও যিবোৰ ফোন আছে 8500 ৰ এইবোৰ আপোনালোকে 6000 ৰ পৰা লৈ পেলে 7000 ৰ ভিতৰত পাই যাব ইয়াতে যেনুকা নেকি Redmi 9 Power only 6000 পাব আপোনালোকে Redmi 9 Power 6000 mAh বেটাৰীৰ হৈতে দুদিনলৈকে চাৰ্জ যায় গতিকে গম পাই গৈছে 8.5 লিখা আছে 6 পাব ফৰ এক্সাম্পল Moto Android phone হয় only 2000 ৰ পৰা start মানে Android phone only 2000 ৰ পৰা start সব সুইচ হৈ গৈছে নিউ হৈ আছে নেক্সট এন্ড তেনেকুৱাই Redmi 4 only 3000 ৰ পৰা start সেম তেনেকুৱাকে ইয়াতে যিবোৰ ফোন আছে 2000 ৰ পৰা লৈ পেলে 4500 লৈকে গোটেই কেটা আছে ইয়াতে সব আছে ষ্টক ইয়াতে চাব ইয়াতে আপোনালোকে চাব 5900 যিবোৰ লিখা আছে ইয়াতে কিমান লিখা আছে 6500 ইয়াতে আপোনালোকে 4.5 ৰ পৰা 5 ৰ ভিতৰত সব পাই যাব 4.5 ৰ পৰা 5 ৰ ভিতৰত পাই যাব মানে কন্ডিশন ওয়াইজ ৰেট সবৰে বেলেগ বেলেগ থাকে ইয়াতো ষ্টক আছে জবাৰে দেখুৱাইছিলো ইমান দেখুৱা সম্ভৱ নহয় গতিকে ভিডিওটো লং নকৰো গিভৱেৰ কথা আছে আপোনালোকে গিভৱেটো পাইছে নেক্সট আকৌ গিভৱে প্ৰসেসটো কৰিব লাগিব গতিকে আপোনালোকে ইয়াতে যিবোৰ 7500 যিবোৰ দিয়া আছে 8000 লৈকে এইবোৰ আপোনালোকে 6000 ৰ পৰা 6500 লৈকে পাব এটা ফোন আহিছে পাহৰি গৈছো এটো দেখুৱাইছো চাওক একেবাৰে নিউ হৈ আছে Nokia ফোন একেবাৰে নতুনকে আহিছে নতুন প্ৰাইস 22000 মেবি হ'ব 23000 এবিএফ হ'ব লাগে আপোনাৰ G20 মডেল হয় 4GB 64GB only 6500 পাব 6500 ত এইটো অফাৰত দিছো সোনকালে আহক আৰু দেৰি নকৰি সোনকালে লৈ যাওক একেবাৰে নিউ হৈ আছে চাওক ডাঙৰ ডিসপ্লে একেবাৰে নিউ এতে গেমিং ফোন Poco গেমিং ফোন F1 আমাৰ ষ্টাৰ্টিং প্ৰাইস 4800 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস হয় ষ্টাৰ্টিং প্ৰাইস 4800 সকলো মোবাইল নহয় ঠিক আছে মনত ৰাখিব ইয়াতে যিবোৰ মোবাইল আছে আপোনাৰ 4800 ৰ পৰা লৈ পেলে মানে 6 7 8 এনেকুৱা ৰেঞ্জত পাই যাব আজিলে আমাৰ ভিডিওটো ইমানটা সামৰিছো যদি আমাৰ ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব লগতে আমাৰ নতুন ষ্টক সমূহ আপডেট পাবলৈ আপোনালোকে সাবস্ক্ৰাইব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ